কোম্পানীত কাম কৰা জামানুৰ ৰহমান এতিয়া ৰাজপত্ৰিত বিষয়া প্ৰথম প্ৰচেষ্টাত জিলিকিল এপিএছত কোম্পানীৰ চাকৰি এৰি এপিএছচিৰ প্ৰস্তুতি চলাইছিল চৰাঞ্চলৰ যুৱকজনে 2009 চনতে মেট্ৰিকত নৱম স্থান দখল কৰা জামানুৰে বহু কষ্টৰে কৰি কৈছিল অধ্যয়ন মেধাৱী ছাত্ৰজনে নিজৰ লগতে পৰিয়ালক চাবলৈ কাম কৰিছিল কোম্পানীত ৰাজপত্ৰিত বিষয়া হোৱাৰ যেতিয়া সপোন দেখিছিল কোম্পানীৰ চাকৰি এৰি এপিএছচিৰ প্ৰস্তুতি চলাই আৰু শেষত এপিএছচিৰ প্ৰথম প্ৰচেষ্টাতেই জিলিকি উঠিল যুৱকজন এচিএছত 23 নম্বৰ স্থান দখল কৰি বৃহত্তৰ কুন্তলীৰ লগতে নিজৰ আপোন গাঁও ৰাঙাপানীলৈ গৌৰৱ কঢ়িয়াই আনিলে আগতে মই কোম্পানী এখনত কাম কৰি আছিলোঁ পিছলৈ মই ভাবিলোঁ যে এডমিনিষ্ট্ৰেশ্যন মোৰ কাৰণে বহুত ভাল হ'ব তো জব এৰি পেলাই মই প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছোঁ আৰু এখন মোৰ ফাৰ্ষ্ট এটেম্প্ট আছিলে য'ত মই এপিএছচি ক্লিয়াৰ কৰিব পাৰিছোঁ বহুত ভাল লাগিছে প্ৰথমতে মই অলমাইটিক ধন্যবাদ দিব খুজিছোঁ লগতে মোৰ পেৰেণ্টছে সদায় মোক ছাপোৰ্ট কৰিছে আৰু এজন মানুহে মোক বিশেষকৈ ইনফ্লুৱেঞ্চ কৰিছিলে যে মই চিভিল ছাৰ্ভিচ ক্লিয়াৰ কৰিব লাগে এজন মোৰ মামা আছে এজন তেখেতে তাৰপিছত যেতিয়া মই প্ৰিপাৰেশ্যন কৰিলোঁ মোৰ প্ৰিপাৰেশ্যনৰ সংগী হিচাপে আজমল ফাউণ্ডেশ্যন যিটো হোজাইত স্থাপিত আজমল ফাউণ্ডেশ্যনে মোক বহুত হেল্প কৰিছে তো আমাৰ আজমল ফাউণ্ডেশ্যনৰ যিখিনি শিক্ষক তাৰপিছত ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ সকলোকে মই ধন্যবাদ দিছোঁ পুত্ৰৰ সাফল্যত গৌৰৱান্বিত পিতৃয়ে ক'লে জামানুৰৰ কৃতিত্বত মই গৌৰৱান্বিত মোৰ ল'ৰাক মই যিখিনি প্ৰাপ্য তাতকৈ বহুত বেছি মই পাইছোঁ আল্লাই মোক তাতকৈ বেছি দিছে লগতে মই আজমল ফাউণ্ডেশ্যনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী সমূহ কৰ্মীলৈ মোৰ তৰফৰ পৰা মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ জামানুৰ ইছলামৰ অধ্যয়নকালত আজমল ফাউণ্ডেশ্যনৰ সহায় সহযোগিতাক কৃতজ্ঞতা জ্ঞাপন কৰে জামানুৰ ইছলাম আৰু তেওঁৰ পিতৃয়ে বহুত ভাল লাগিছে আমাৰ এনেকুৱা জেগাৰ পৰা মই এচিএছ 23 ৰেংক কৰি আনিব পাৰিছোঁ মই ক'ব খোজোঁ যে যদি এপিএছচি পৰীক্ষাত ছাকচেছফুল হ'ব খোজে ছাত্ৰসকলে তেতিয়াহ'লে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব লাগে এতিয়া আমাৰ সময় পৰিৱৰ্তন হৈ আহিছে এতিয়া আমাৰ গভাৰ্নেন্স মডেলটো চেঞ্জ হৈছে য'ত সকলো ধৰণৰ ষ্টুডেণ্টক এটা সুযোগ দিয়া হৈছে যাতে এইবিলাক বিষয়া হিচাপে আমাৰ উত্তীৰ্ণ হ'ব পাৰে কুন্তলীৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট টাইম 8